নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ লৈ আনিছোঁ এটি সুন্দৰ প্ৰেংক ভিডিঅ' আৰু আজি প্ৰেংক কৰিছোঁ মাইনু গোস্বামী নামৰ বাইদেউগৰাকীক। আৰু সেই বাইদেউগৰাকী গোলাঘাট গণকপুখুৰী হয়। আচলতে বাইদেউগৰাকীৰ লগত চিনাকি বহুত দিন হয়, কিন্তু আচলতে বৃদ্ধ মাতত বাইদেউগৰাকীক মই প্ৰেংক কৰিম বুলি আচলতে প্ৰেংকটো প্ৰস্তুত কৰিব লৈছোঁ। নাজানো মোক কিজানি চিনিও পাব পাৰে, কিন্তু এইটো নাম্বাৰটো বেলেগ। যিয়ে নহওক, আহকচোন ভিডিঅ'টো আমি উপভোগ কৰোঁ। আৰু বন্ধুসকল, এইখিনিতে জনাইছোঁ ভিডিঅ'টো মানে আচলতে প্ৰস্তুত কৰোঁতে প্ৰথম যিখিনি আচলতে মই কল কৰিছিলোঁ সেইখিনি বিয়নী বুলি কৈ মই প্ৰেংক কৰিছিলোঁ, কিন্তু সেইখিনি মাত আচলতে নাহিলে। আৰু তাৰ পাছতে ফোনটো কাটি দিলে খং কৰি। তাৰ পাছৰ অধ্যায়খিনিৰ পৰা আপোনালোকক আমোদ প্ৰমোদ দিবলৈ চেষ্টা কৰিছোঁ। আৰু বন্ধুসকল দেখিলে ইতিমধ্যে মাইনুবাই ফোনটো কাটি দিছে, আৰু মই পুনৰবাৰ কল কৰিম আৰু পুনৰবাৰ কল কৰি ৰিয়েকশ্যন ল'ম আচলতে কেনেকুৱা কি, আৰু মাইনুবাই কি ধৰণে আচলতে ৰিয়েকশ্যন দিয়ে আপোনালোকে উপভোগ কৰক। পুনৰবাৰ কল লগাইছোঁ, চাওক। হেল্ল'। বোলে এই তুমি যে এই ফোনটো কাটি দিলা, সেই কিয় বাৰু? এই তোমাৰ ল'ৰা, তোমাৰ ছোৱালীৰ কাৰণে যে কোনে কৈছে ভালকে কওক। আপুনি প্ৰকৃততে যদি বয়সস্থ মানুহ হয়, মই বেয়াকে আপোনাক অপমান কৰিবলৈ বিচৰা নাই। গতিকে আপুনি যদি কিবা প্ৰেংক কল চল কৰিছে নেকি বাৰু? নাই, মোৰ এইটো বয়সত বাৰু সেই কিবা প্ৰেংক চেং সেইবোৰ মই চিনিও নাপাওঁ। আপুনি কেলে এই ফোনটো, মই কৈছো নহয় ৰং নাম্বাৰ বুলি। মোৰ ছোৱালী বিয়া দিয়া নাই, যিজনী ছোৱালী ঠিক হৈ আছে তাইৰ শহুৰেক হ'ব লগা নাইয়ে, দেউতাক ঢুকালে, ল'ৰা জোৱাই যিটো হ'ব। আৰু মই ক'ত বিয়ৈ আহিলে বিয়নীৰ লগত ফোন কৰিবলৈ, আৰু নাম্বাৰ ক'ত পালে? নাই, সেই তুমি কিন্তু সেই তেনেকে নকবা দেই, নহ'লে মোৰ সেই ল'ৰাটোৱে মৰি যাব। এতিয়া সেই তোমাৰ সেই ছোৱালীজনীৰ লগত সেই বিয়া হ'ব বুলিয়ে ল'ৰা ইফালে কাম সিফালে কাম, সেয়ে তেনেকে ধৰণে কামে বনে ফূৰ্তি ফাৰ্তাই আছে। কেনেবাকে যদি সেই ছোৱালীজনীৰ লগত মই ভাবিছো যে বেয়া কথা নকওঁ, মই বেয়া কথা নকওঁ বুলি কৈছো। মোৰ ছোৱালী কৰ্ট মেৰেজ হৈ আছে, আৰু তাইৰ যিটো ল'ৰা ঠিক হৈ আছে সেই ল'ৰাটোৰ দেউতাক নাই। আৰু কৰ বিয়নী উলিয়ালেহি আপুনি নাম্বাৰ কাৰোবাৰ পৰা কালেক্ট কৰি? কাৰ পৰা ল'লে নাম্বাৰ আপুনি? ধুনীয়াকে সেই কথা বতৰা সেই পাতিবলৈ যোৱা দিনাখনে সেই ছোৱালীজনী ফটোটো যিয়ে মোবাইলত ল'লে, আৰু ল'ৰাটোৱে সেই তাকে চাই সেই খোৱা বোৱা কাম কাজ সিটো লাগি কৰি থাকে। মানে সেই মানে বিয়নী পচন্দ কৰা বিধৰ যেন বিয়ৈ যেনহে লাগিছে। এইবোৰ ছোৱালী চোৱা, পুতেকলে বোৱাৰী নিয়া বিয়ৈ বিধৰ মোৰ লগা নাই কিন্তু। নহয় বিয়নী, সেই তুমি ভুল বুজিছা। যদি সেই ইমান আশা দেখা কৰি থকা, সেই ল'ৰাটোৰ জীৱনটো কি হ'ব বাৰু? এতিয়া সেই মোকে ক'লা বুলিহে, নহ'লে যদি ল'ৰাটোৱে বাৰুকৈ গম নাই পোৱা কথাখিনি, নহ'লে ইটোৱে কান্দোনত থাকিব নোৱাৰা হ'লহেঁতেন দেই। আপুনি প্ৰেংক কল কৰিছে যদি আপুনি মোক খোলা কথা কৈ দিয়ক। চব মই কৈছোৱে, মোৰ বেয়াকে ক'বলৈ মন নাই, কিন্তু মানে মোৰ এনেকুৱা ফোন আজিলৈকে অহা নাই, আৰু মোৰ কোনো ছোৱালী বিয়ৈ হ'ব লগা নাই। বিয়নী বুলি ফোন কৰাও আজিলৈকে কোনো নাই। গতিকে আপুনি ইমানতে সামৰক। আপুনি যদি প্ৰকৃততে প্ৰেংক কল কৰিছে কৈ দিয়ক। সেই কিনো সেই বিয়নী সেই প্ৰেংক কল কৈ আছে, মই সেইবোৰ বুজি নাপাওঁ। বোলো সেই তোমাৰ সেই ল'ৰা এটা, সেই ছোৱালী এজনী নাই জানো? ইমান ধুনীয়াকে সেই কথা বতৰা পাতি মেলি আহিলো, আকৌ এতিয়া এইখন যদি ল'ৰাটোৱে গম পায়, মৰি যাব দেই, ল'ৰাটো মৰি যাব কিন্তু। তাৰমানে মই বুজি পোৱা নাই আপুনি এইবোৰ কি কথা কৈ আছে, মই একো পাত্তাই পোৱা নাই। তাৰমানে কি কৈ আছে, কোন মৰি যাব, মই একো বুজা নাই। মোৰ ছোৱালী যিজনী কৰ্ট মেৰেজ হৈ আছে, এনেও তাইক বিয়া দিবই লাগিব, য'ত নেকি কৰ্টত বিয়া হৈ আছে। আৰু আপুনি ক'ৰ পৰা ওলালে সেই বিয়ৈ? এতিয়া সেই তাকে মই আশা দেখা কৰিছিলো, এই তোমাৰ লগত বিয়নী হ'ম বুলি সেই আশা। তেতিয়াহ'লে মোক একেবাৰে নিৰাশা কৰি দিলা ন তুমি। আপুনি কওকচোন, আপুনি যে ইমান ধুনীয়াকে কৈছে মোৰ ছোৱালী আপোনালোকৰ ঘৰলে বিয়া পাতিব, আপোনাৰ ল'ৰা মৰি যাব, মোৰ ছোৱালীক নাপালে, তেতিয়াহ'লে আপোনাৰ ল'ৰাৰ স্বভাৱৰ বিষয়ে কওকচোন। কেনেকুৱা আপোনাৰ ল'ৰাৰ স্বভাৱ? কি আমাৰ সেই এনেকে সুধিলে মানে বহুত ভাল লাগে। আমাৰ সেই ল'ৰাৰ বিষয়েটো একো ক'বই দৰকাৰ নাই। ল'ৰা আজিকালি উদণ্ড ল'ৰাবোৰৰ নিচিনা নহয়। আমাৰ ল'ৰাই গম পাইছানে, এই কেতিয়াবা লগৰ সমনীয়াৰ লগত পালে মানে সেই বিয়াই অকমান খাই, আৰু যদি কেনেবাকে সেই বিয়েটো নেপায়, সেই তেতিয়াহে এই মদ অকনমান খাই, আৰু চুলাই লাল অকনমান খায়। আৰু যদি সেই কেনেবাকে লাল যদি নেপায়, এই তেনেকে ধৰণে এই ভাং অকমানকে খায়, কিন্তু কোনো ৰাগিয়াল বস্তু হিচাপে সদায় নাখায় আকৌ দেই।
কেনেকুৱা বিয়য় এই ভাং যদি নাপায় এই ভাং যদি নাপায় তেতিয়াহে বিড়ি চিগাৰেট খায় বা চাদা অকণমান খায়, কিন্তু কোনো ৰাগিয়াল হিচাপে নাই। আৰু আমাৰ এই গাঁৱলৈ আহি সুধিব পাৰে, কোনো কাজিয়া পেচালৰ ক্ষেত্ৰতো নাই। আহিলে লাগিলে ঘৰত বস্তু দুই এটা ভাঙিবহি, কিন্তু সেই কাজিয়া পেচাল ক্ষেত্ৰত নকৰে দেই আজিলৈকে। আমাৰ ল'ৰা একদম স্বভাৱ চৰিত্ৰ বৰ ধুনীয়া। আপোনাৰ ল'ৰাৰ স্বভাৱ কিন্তু মানিব লাগিব দেই। মই তেনেকুৱা ল'ৰাই বিচাৰি আছো মোৰ ছোৱালীলে, বুজিছা নাই? মই যিটো ল'ৰা ঠিক কৰি থোৱা আছে সেই ল'ৰাটো আকৌ মদো নাখায়, ভাঙো নাখায়, তামোলো নাখায়, নজমে নহয় এইবিলাক নাখালে। এই আজিকালি দিনত আৰু এইবোৰ বেয়াও ক'ব নোৱাৰি, ভালো ক'ব নোৱাৰি। অলপ খালেহে দেখোন সেই বিহু লাগে মনবোৰ, সেই তেনেকুৱা ধৰণে। আৰু এটা কথা নহয়, বুজিছে নাই? এই তেনেকুৱা এবিধ চলি থাকিলে ঘৰত বিয়নিবোৰ অকনমান মজা লাগি থাকিব সমানে সমানে। ধুনীয়া ধুনীয়া সেই বাৰু কৰিব ধুনীয়া কথাই কৈছা আকৌ দেই। হয় দিয়া। এনেকুৱা বিয়য় কিন্তু দেই ক'ব লাগিব। এতিয়া সেই তেতিয়াহ'লে মই এই কথাষাৰ সেই তেতিয়াহ'লে ফিক্সে বুলি ধৰি ল'ম নে কি সেই বিয়নি? ঠিকে কৰি পেলাব লাগিব এনেকে হ'লে। মই ভাবিছো এনেকুৱাহে চাব লাগিছিলে। এতিয়া আমাৰ দেখোন যিজনী ছোৱালীয়ে ঠিক কৰি থৈছে একো নেখায়, মানে তামোল এখনো নুচুৱে, গতিকে নজমিব নহয় তেনেকে হ'লে। তেনেকে হ'লেও নজমিব নহয়। আৰু সেই বিয়নিও ধৰি লোৱা সেই ল'ৰা ছোৱালী আনি দিলে অকনমান খাই ফূৰ্তি ফাৰ্তা এটা কৰিবলৈ এটা সুবিধা হয়, নহয় জানো? আজিকালি ঠিকে কৈছে, আধুনিক দিনৰ আধুনিক কথা, তেনেকুৱাহে হ'ব লাগে। আপুনি প্ৰথমতে ক'ব লাগিছিলে, আপোনাৰ গালিখিনি নেপাৰিলোহেঁতেন নহয় মই। হয় দিয়া, বিয়নি কিনো ক'বা বোলো। হেৰি তেতিয়াহ'লে মই সেই ল'ৰাৰ কাৰণে কৈ দিম আৰু, ল'ৰাক বোলো হেৰি বিয়নিয়ে ধুনীয়াকে গৈছে। নহয়, এইবোৰ বিয়নি আগতে ফিক্স কৰা ভাল হ'ব, বুজিছে? পিছত কথা পাতিলেও হ'ব, আমি পাতিলো যেতিয়া কথা নাই। তেতিয়াহ'লে আমি সেই বিয়নিও তেতিয়াহ'লে কথাষাৰ সেই আগবাঢ়াব পাৰো আৰু। একদম 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 আজিৰ পৰা কথা পাতিবই লাগে আৰু। পিছে এতিয়া মই কথা এটা সুধো, আচলতে সঁচা কথা এটা কওকচোন, আপুনি কোনে কৰিছে বাৰু ফোনটো কোনে কৰিছে? সঁচা কথা এটা কওকচোন। একদম সেই সঁচা কথা কম নে সেই ভাগৱতৰ শপত খাই কম নে সেই গীতা ভাগৱত শপত খাই কম বাৰু এই সঁচা কথাটো? বাৰু যেনেকে শপত খাই নকওক, কিন্তু যিমানেই নহওক আৰু বিয়নিৰ লগত ইমান ভালকে কথা পাতিছে, নিজৰ ল'ৰাৰ কথাও মদ ভাং চব খোৱাৰ কথা ইমান ধুনীয়াকে কৈছে, আধুনিক যুগৰ চব মিলি যোৱা বিধৰ ল'ৰা এতিয়া বৰ্তমান পৰিস্থিতিত। গতিকে আপুনি মোকো আৰু মিছা কথা নুলুকোৱাটোৱে ভাল হ'ব, মানে সঁচা কথাটো কৈ দিলে দিয়কচোন। অকমান বিয়নিৰ লগতো সম্পৰ্ক বিলাক বেছি ভাল হৈ যাব। ফাঁকি দিয়া বুলি গম পালে পিছত বিয়নিৰ সম্পৰ্কটো অকণ বেয়া হ'ব। হ'ব দিয়া। হেৰি নহয়, এই বিয়নি কথা আকৌ এই ল'ৰা ছোৱালী হ'লেও নহ'লেও আমি আকৌ সেই বিয়নি ভৱিষ্যতলৈকে ভাল হৈ থাকিব লাগিব দেই। কথা নাই, আজিকালি আৰু সেইটো সাধাৰণ কথা, বুজিছে? হয় দিয়া, আজিকালি চলিয়ে আছে সেইবিলাক নীতি নিয়ম। সহজ ভাৱে ল'ব পৰাটোহে আজিকালি আধুনিকতা দিনৰ কথা। হয় দিয়া দেই, বহুত ধুনীয়া লাগিলেও বিয়নি। আজিকালি এনেকুৱা বিয়নি পাবলৈ টান। মই বহুতক ট্ৰাই কৰিছো, কিন্তু সেই তেনেকে বিয়নি নাই পোৱা দেই। বহুত গালি পেচাল দি পঠিয়াই। মই সেই ল'ৰাটোকে দেখুৱাই বোলো সেই বিয়নি চাই থাকো আৰু। মই অলপমান গম পাইছো, কথাটো অলপমান মোক গোন্ধাইছে। ল'ৰাটোকে দেখুৱাই বোলো এনেকে সেই বিয়নি বিলাকৰ লগত পাতি থাকো, নাই কোনোজনী বিয়নিয়ে সহযোগ নকৰে। আচলতে বুঢ়া বুলি এৰি দিয়ে আচলতে, কিন্তু বুঢ়া হ'লেও কি হ'ব, হয় নে নহয় বাৰু? আকৌ এই বুঢ়া হ'লেও মনটোহে বুঢ়া, কি শৰীৰটোহে বুঢ়া হয়, মনটোতো বুঢ়া নহয়। হয় দিয়া, মই একেবাৰে তোমাৰ সঁচাকে বহুত কথাখিনি ভাল লাগিলে দেই। বিয়নি কৈছো আৰু দেই, মোৰ মানুহজনীহে বয়স হৈছে, মনটো মোৰ বুঢ়া নাই হোৱা। একদম সঁচা কথা কৈছা দেই বিয়নি। তেতিয়াহ'লে মই মাজে সময়ে এই ল'ৰা ছোৱালী কথা নহ'লেও সেই তোমালোকে ফোন কৰি থাকিব পাৰিম আৰু। একদম কথা নাই, মানুহজনক মই পঠাই ল'ম আৰু ফোনটো লৈ পেলাই এইবোৰ মোৰ বাহনী কাঠনি বোৱা ভিডিঅ'বোৰ বনাই মেলি থাকো। সেইবোৰ জেগাতে এতিয়া আহি লৈছো, তেনেকে আহি মেলি মই বিন্দাছ, টেনচন নাই। ভাল লাগিলে বিয়নি। এতিয়া তেতিয়াহ'লে মই পৰিচয়টো দি দিব লাগিব ন? একদম পৰিচয় বেলেগকে কি আৰু, মই বিয়ৰ লগত কথা পাতিলো আৰু এতিয়া বেলেগকে। তথাপিতো মই মনে অকমান গোন্ধাই আছে যে সেই কথাটোকে মই চিজি লবলৈ বিচাৰিছো আৰু ক'লে ভাল লাগিব, নহ'লে পিছত আকৌ বেয়া লাগিব ন। ফাঁকি ফুকা বুলি প্ৰথমতে যদি ফাঁকি ফুকা বুলি ভাবো, পিছলেও ফাঁকি ফুকা যেন লাগিব নহয় কথাবোৰ। হয় দিয়া বিয়নি, তেতিয়াহ'লে মই সেই খোলা ভাগকে কৈ দিওঁ আৰু কথাষাৰ। কওকচোন বাৰু। নমস্কাৰ মেনেবা। মই MB আছাম। মই নিতুলে হয়। মই যা কৰিলো যেতিয়া মানে আপুনি প্ৰথমতে ৰাফকে কৈছিলে, তাৰপিছত যেতিয়া মোৰ মাতটো মানে আপুনি ধৰিব পাৰিলে, সেইটো কাৰণে মানে তোমাৰ মই প্ৰেংক কল চাইছো। হয় প্ৰেংক কল চাইছো, গতিকে মোৰ আইডিয়া আহি গ'ল। আহি গ'ল। সেইকাৰণে
তুমিয়ে হ'বা মই ঠিকে জানিছো আৰু এয়া দেখিছে বন্ধুসকল আচলতে মই প্ৰেংক কৰি আছিলো কিন্তু প্ৰেংক কৰি থাকলে মানে মোৰ প্ৰেংক কল চাই আছে আৰু ইতিমধ্যে মই যে বুঢ়া মাত অকণমানকে কিবা মিমিক্ৰি কৰিব পাৰো আৰু সেইকাৰণে মানে আচলতে মাইনুবাই গম পালে যে আকৌ সেইটো কাৰণে মাইনুবাই আকৌ মোকে প্ৰেংক কৰি দিলে আজি প্ৰেংকটো ছাকচেছ হৈছো বুলি ক'ব নাই হোৱা বুলি ক'ব নাই কিন্তু প্ৰেংকটো মানে ডাবুল মানে আকৌ মোকে পৰিলে তেতিয়াহ'লে কি কৰা হ'ব আজি এতিয়া তুমি কৰিছিলা প্ৰেংক কল হয় হয় নাই কৰা বুলি কৈ আছা তেতিয়াহ'লে উপায়টো নাই নাজানো এইবিলাক তোমাৰহে প্ৰেক্টিচ আছে ঠিকে হেৰি নহয় এই মানে মাইনুবা কিন্তু মানে অন কেমেৰা এই মাতটো আচলতে আপুনি মাজত মোক ধৰিব পাৰিলে ন পাৰিলো মানে সেইদিনাখন তোমাৰ সেই লাকি ভূঞাৰ লগত প্ৰেংক কলটো মই চাইছো ন মই আহি গ'ল আকৌ মগজলৈ হয় বাৰু ময়ো অকণমান বেয়াকে ক'লো কিন্তু দেই নাই হ'ব বাৰু একো নাই ময়ো মানে হেৰি নহয় হয় আৰু চোৱা আজিলৈকে মোৰ তেনেকুৱা বিয়ৰ ফোন অহাই নাই আৰু কৈছে মোৰ ছোৱালীজনী যালে বিয়া কৰ্ট মেৰেজ হৈ আছে সিহঁতৰ দেউতাকে নাই আৰু মোক কোনে কৰিব হয় আৰু হয় এই মাইনুবা বেয়া নাপাব কেনেবাকে মই প্ৰেংক কল যদি কৰিছা যদি মোৰ কাৰণে প্ৰব্লেম হ'ল নেকি বাৰু কথাকেইটা নাই ঠিকে আছে এগৰাকী আচলতে এগৰাকী সন্তানৰ মাতৃ হিচাপে আপুনি যিখিনি কথা প্ৰথমতে কৈছিলে আচলতে মোক মাতটো ধৰিব নোৱাৰা আগত সেইখিনি যথেষ্ট আমাৰ ভিডিঅ'টোৰ যোগেদি মাতৃসকলৰ কাৰণে এটা ভাল কথা হ'ব যে এনেধৰণে কোনোবা যদি কিবা কাৰণত যিকোনো কাৰণে আজিকালি ফোন আহিব পাৰে মানে সেইখিনি যে এটা সতৰ্কমূলক এটা কথা আপুনি উদঙাই দিছে আৰু বন্ধুসকলে ইতিমধ্যে ভিডিঅ'টো চাই আছে আৰু যিখিনি মানে পাছত আপুনি আচলতে মোৰ উল্টা প্ৰেংক কৰি দিলে কিন্তু মই হয় বস্তুবিলাকৰ লগত মিলিব পাৰিব লাগিব সেইটো হয় বস্তুবোৰ জমে আৰু আমি যে খাপ খাব নোৱাৰো সেইকাৰণে অলপমান প্ৰব্লেম হয় সেইকাৰণে সেই কথাটো তাত মই মিলাই পেলালো নাই ঠিকে বাৰু এতিয়া মাইনুবাৰ পৰা মই এটা পাৰ্মিশ্যন ল'ম ভিডিঅ'টো নিশ্চয় আপলোড দিব পাৰিম দিবা মই খালি নহয় তুমি খালি লক্ষ্য কৰি ল'বা যে মই বেয়াকে কি কলো মানে মই সন্দেহে কৰিছিলো নিতুল হ'ব পাৰে নাই হেৰি মই চাই ল'ম বাৰু কাটিব কুটিব লাগে নেকি চাই ল'বা দেই কাৰণ ভিডিঅ' ইউটিউবৰ কথা নহয় সেইটো আৰু বন্ধুসকল এয়া আছিলে মাইনু গোস্বামী বাইদেউ আৰু ঘৰ গোলাঘাট গণক পুখুৰীত আৰু মোৰ লগত বা বহুত ভাল কিন্তু আজি মই বেলেগ এটা নাম্বাৰৰ পৰা আচলতে কলটো কৰিছোঁ কিন্তু হয় আৰু সেইটো কাৰণে মানে মই আচলতে ভাবিছিলোঁ যে প্ৰেংকটো অকণমান জমনি হওক মানে বাইদেউ অকণমান ৰিয়েকশ্যন দিয়ক অলপমান মানে মুড অফ কৰিবলগীয়া মানে এনেকুৱা পৰিস্থিতি হওক হয় আৰু সেয়াই আৰু বন্ধুসকল মাইনু বাৰু ইতিমধ্যে ভাল ভিডিঅ' দিয়ে আৰু সেয়া ডেছক্ৰিপশ্যনত মই লিংকটো দিম আপোনালোকে মোক যেনেধৰণে সহায় কৰিছে ছাপোৰ্ট কৰি গৈছে আৰু মাইনুবাকো ছাপোৰ্ট কৰিব আৰু ইতিমধ্যে ফেচবুকতো পেজ আছে ফেচবুক পেজটো অকণমান নামটো কৈ দিয়ক মাইনু গোস্বামী নামতে আছে আপোনালোকে ফেজৰ এই পেজটো আচলতে লিংকটো মই দি দিম আপোনালোকে যাতে মোক যেনেধৰণে সহায় কৰিছে তেনেধৰণে সহায় কৰিব আৰু আজি দেখিলে হয় আগতীয়াকে কৈ দিলে আকৌ এই প্ৰেংকটো মানে ছাকচেছ নহয় যে তথাপিতো মই আচলতে উল্টাই মই প্ৰেংক কৰিলোঁ বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগে নিশ্চয় জনাব আৰু মাইনুবাক বহুত ধন্যবাদ জনাইছোঁ ইতিমধ্যে ইমানখিনি ব্যস্ততাৰ মাজত সময় দিলে আৰু মাইনুবাও হেৰি কি কয় এইটো ভিডিঅ'টো আপলোড দিবলৈ কাৰণে মোক পাৰ্মিশ্যন দিলে আৰু মাইনুবাক ধন্যবাদ জনাইছোঁ বুজিছোঁ আৰু বন্ধুসকল NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ লগতে নিতুল বৰা ফেচবুক পেজৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাইছোঁ বেয়া কমেণ্ট নিদিব মাইনুবা বহুত ভাল মোৰ লগত কিন্তু বেলেগ নাম্বাৰ আৰু আচলতে মই বৃদ্ধ মানে আচলতে ভইচত তেনেধৰণে কোৱাৰ কাৰণে মাইনুবা প্ৰথম ধৰিব পৰা নাছিলে আৰু তেনেধৰণে আপোনালোকৰ আগলৈ আমোদ প্ৰমোদ দিবলৈ কাৰণে ভিডিঅ'বিলাক লৈ আহিম আপোনালোকে সদায় মৰম দিব বুলি আশা ৰাখিছোঁ ধন্যবাদ জয় আই অসম হয় ধন্যবাদ বাৰু